সৰু এখন সভা আমাৰ UBP আয়োজন কৰিছিল। মই UBPৰ নেতৃবৃন্দক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ বড়োসকল আমাৰ যি সমষ্টিত আছে তেখেতলোকে মোক হয়তো 90% মৰম কৰে, ভোট দিয়ে। গতিকে তেখেতলোকৰ লগত শেষ মুহূৰ্তত আহি এষাৰ কথা হ'ব পাৰিলোঁ, মাত দিব পাৰিলোঁ, অত্যন্ত সুখী হৈছোঁ। পৱন খেৰাকটো গ্ৰেপ্তাৰ কৰিবই লাগে। বেয়া কথা কোৱা, বেয়া ব্যৱহাৰ কৰা, মিছা কথা কোৱা মানুহক পুলিচে নিশ্চয়কৈ গ্ৰেপ্তাৰ কৰিব লাগে, মই দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। পলায়ন কৰিছে, পলায়ন কৰিব, কিন্তু পলায়ন কৰিলে এবাৰ পাৰ নাপাব। পলায়ন কৰিলেও পাৰ নাপাব, কাৰণ তেওঁ এই মানুহজনে, এই ব্যক্তিজনে, এই বদমাছ ব্যক্তিজনে, এই বেয়া মানুহজনে যি মিছা কথা কৈছিল, 3 ঘণ্টাৰ ভিতৰত প্ৰমাণ হ'ল যে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াৰ 3খন দেশৰ পাছপোৰ্ট নাই। ৰিণিকী ভূঞা ডাঙৰীয়াৰ শৰ্মা ডাঙৰীয়ানীৰ ডুবাইত প্ৰপাৰ্টি নাই, আমেৰিকাত প্ৰপাৰ্টি নাই। সেইকাৰণে লগত অসমৰ পৰা পলাই গুচি গ'ল। লগত পলাই গুচি গ'ল। বাঘৰ দৰে আহিছিলে, মেকুৰীৰ দৰে পলাই গুচি গ'ল। যাবৰ সময়ততো কৈ যাব লাগিছিল মই গুচি আহিলোঁ। আহি পেলাই কৈছিল মই অসমত হৈছোঁ, এৰেষ্ট কৰক। যেতিয়াই সাংবাদিকে ক'লে গোটেইখিনি ভুৱা, এটা এটাকৈ কৈ দিলে, তেতিয়া লগত পলাই পত্ৰং দিলে। দিল্লী ঘৰৰ পৰা পলাইছে। কংগ্ৰেছ দলৰ নেতাৰ এই অৱস্থা, তেওঁলোকে আমাৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ বিৰুদ্ধে যি মিছা উদ্দেশ্যপ্ৰণোদিত অভিযোগ আনিছিল, এই অভিযোগৰ প্ৰমাণ সংবাদ মেলতে দিব নোৱাৰি পৃষ্ঠভংগ দিলে, পলাই দিলে। পুলিচৰ আগত আগুৱাই অহাৰ সাহস নকৰিলে, আৰু মই জানামতে দিল্লীৰ ঘৰৰ পৰা পলাইছে। য'তেই যিমান নপলাওক পৱন খেৰাক অসম পুলিচে ধৰিব।